হেল্ল', আজি এটা মাখনাৰ পায়সৰ ৰেচিপি লৈ আহিছোঁ। মাখনাখিনি মই প্ৰথমতে এয়াৰ ফ্ৰাইটোত অকণমান ফ্ৰাই কৰি ল'ম। আপোনালোকে কেঁচাকৈও পায়সটো বনাব পাৰে, কিন্তু অকণমান ৰ'ষ্ট কৰি ল'লে বেছি ভাল হয়। যদি এয়াৰ ফ্ৰাই নাথাকিলেও কেৰাহীতে অকণমান সামান্য ঘি দি ৰ'ষ্ট কৰি ল'ব পাৰে। মই এতিয়া এয়াৰ ফ্ৰাইটোতে ৰ'ষ্ট কৰি লৈছোঁ। মাখনা বহুত হেল্ডি বস্তু হয়, এনেই ফ্ৰাই কৰি আবেলি স্নেক্স নিচিনা খাব পাৰি। মই অলপ সময়ৰ কাৰণে অকণমান ফ্ৰাই কৰি কৰি লৈছোঁ, ৰ'ষ্ট কৰি লৈছোঁ দেই। মই ঘি তেল একো দিয়া নাই। এতিয়া মই তেনেকৈ বাদামখিনিও এনেই নৰ্মেল যিটো বাদাম, ৰঙা বাদাম, সেইখিনিও মই ৰ'ষ্ট কৰি লৈছোঁ। বাদাম কেঁচাকৈও মিক্সিত মাৰি বাদাম মিল্ক বনাই ল'ব পাৰি। মই কিন্তু ৰ'ষ্ট কৰি পেলাই বাকলিখিনি গুচাই তেনেকৈ মই মিক্সিত মাৰিম। অতি সহজতে এটা সুস্বাদু ৰেচিপি বনাই খাই চাব কেতিয়াবা। মাখনাখিনি হৈ গ'ল ৰ'ষ্ট কৰা, আৰু এতিয়া বাদামখিনিও হৈ গ'ল। বাদামখিনি মই মিক্সিত মাৰি ল'ম, অকণমান বাকলি এৰাই ল'লোঁ হাতেৰে মোহাৰি। ভাল লাগে কেতিয়াবা আবেলি বেলেগ খাব, কিবা চুইট খাব মন গ'লে, মিঠা বস্তু খাব মন গ'লে এনেকৈ মাখনাৰ পায়স বনাই কেতিয়াবা খাব পাৰে। নৰ্মেলকৈ বনালেও বাদাম নিদিয়াকৈও বনাব পাৰি। মই আজি বাদাম দি অলপ বেলেগ ধৰণৰকৈ বনাম বুলি ভাবিছোঁ, সেইকাৰণে বাদাম দিছোঁ। বেলেগ একো বস্তু সাধাৰণতে নকৰোঁ। আজি একো বেলেগ ড্ৰাই ফ্ৰুটছো নিদিওঁ, অকল বাদাম আৰু মাখনা, গাখীৰ ল'ম আৰু অলপ চেনি। একদম সাধাৰণভাৱে বনোৱা এটা ৰেচিপি, কিন্তু খাবলৈ বহুতেই টেষ্টি হয়, খাবলৈ বহুত ভাল লাগে। কেৰাহীটোত লাগি থাকিব বুলি মই প্ৰথমতে অকণমান পানী দি লৈছোঁ। পানী দি ল'লে গাখীৰখিনি সাধাৰণতে তলত লাগি নধৰে। এতিয়া মই গৰম কৰি থোৱা গাখীৰখিনি মই কেৰাহীটোতে বনাম, যিহেতু কেৰাহীটোত মই ঢালি দিছোঁ গৰম কৰি লোৱা গাখীৰখিনি। সৰেহেঁতি দিছোঁ, মালাইহেঁতি মই গোটেই গাখীৰখিনি ঢালি দিছোঁ। এতিয়া বিশেষ একো নাই, মই যিখিনি গাখীৰখিনি উতল আহিলে এই ৰ'ষ্ট কৰি থোৱা মাখনাখিনি মই তাতে দি দিম। মাখনাখিনি দি অলপ দেৰিতে হৈয়ে যায়, বেছি সময় নালাগে। বহুত সোনকালে সহজতে হোৱা এটা ৰেচিপি। বহুত স্বাস্থ্যকৰ বস্তু হয় মাখনাটো। এনেই আবেলি নিমখীয়াকৈ ভাজি খালেও ভাল লাগে। আৰু সৰু ল'ৰা ছোৱালীক আপুনি মিঠাকৈও দিব পাৰে, অকণমান ৰ'ষ্ট কৰি চেনি দিও কেতিয়াবা কেৰামেলাইজ কৰি এনেকৈ দিব পাৰে। মই এনেকৈয়ে বনাওঁ। মই নিমখীয়া বেছি বনাওঁ। মই আজি মিঠা খাব মন গ'ল, সেইকাৰণে মিঠাকৈ বনাইছোঁ। কেতিয়াবা খাই চাব। মিঠা তথাপিতো বেছি দিয়া নাই, মই 2 চামুচ, ঠিক নহয়েই 1.5 চামুচৰ নিচিনা চেনি দিছোঁ। দি এতিয়া প্ৰায় হৈয়ে গৈছে। এতিয়া মই যিখিনি মই ৰ'ষ্ট কৰা বাদামখিনি মিক্সিত মাৰি লৈছিলোঁ, সেই বাদামখিনি মই এতিয়া দি দিম। বাদামৰো এটা টেষ্ট আহে, মাখনাৰ টেষ্ট খাবলৈ বহুত খাই চালে গম পাব, ইমান টেষ্টি হয় খাবলৈ। কালাৰটো দেখিছে নহয় কিমান ধুনীয়া হৈছে, বহুত ভাল হয় খাবলৈ। খাই চাব কেতিয়াবা আবেলি মিঠা খাব মন গ'লে। হেল্ডি আৰু টেষ্টি দুইটাই। বাই, খাই চাব কেতিয়াবা।